নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই দেখিছেনে দুপৰীয়া ভাত পানী খাই কেনে মানে অলপ ৰেষ্ট ল'লোঁ যায়। তাৰপৰা উঠিলোঁ, ভাবিলোঁ বাচনকেইটা ধুব আছে, বাচনকেইটা ধুই লওঁ। ধুই কিনে চাহ বনাম, যিহেতু গধূলি চাহটো খোৱাই যায়। বাৰু আপোনালোকে চাহ ভাল পায়নে বেয়া পায় জনাবচোন। মই কিন্তু গাখীৰ চাহ ভাল পাওঁ, হ'লেও বেছি নাখাওঁ আৰু একাপ বা দুকাপ আৰু। তাৰপৰা বাচনকেইটা ধুলোঁহে মাত্ৰ কি আধা, ছোৱালী উঠিলে। তাৰপৰা তাই উঠিল, তাইক ল'লোঁ বিস্কুট পেকেট হাতত লৈছে, কিবা খাব বোলে তাই কৈ আছে মানে, আৰু কোলাত ল'বই লাগিব তাৰমানে উঠাৰ পিছত। তাৰপৰা দেখিছেনে একফালে চাহ বহাই দিলোঁ, আধা বাচন ধুব ৰ'লে ৰাখিলোঁ। আৰু ইহঁতে মানে কি আছে, গাখীৰ খাব মানে টান পায় অলপমান। গাঁৱত যাই কিনে অভ্যাস হৈছে, গাঁৱত যে গৈছিলে তেতিয়া মানে চাহ খোৱা দেখিছিলে মানুহবিলাকক, চবকে আৰু আইতাকৰ ঘৰত গ'লোঁ ক'ৰবাত গ'লোঁ। মই কি কৰিছোঁ, অলপ অলপ চাহ কালাৰ আহাকৈ চাহ অলপমান দি কিনে গাখীৰটো দি দিওঁ, সেনেকৈ কালাৰটো সেই কৰি কিনে। চাহটো কম, গাখীৰটো বেছি, সেনেকৈ দিওঁ। আৰু দেখিছেনে মোবাইল ধৰা মানুহ নাই, কিমান দিগদাৰ কৰি মোবাইল মানে এখন হাতেৰে ধৰি আছোঁ আৰু এখন হাতেৰে সেনেকৈ চাহ বাকি আছোঁ, যিহেতু ধৰা মানুহ নাই। ষ্টেণ্ড টেণ্ড কিনা নাই বাৰু মই এতিয়া। তাৰপৰা কাপোৰবিলাক আছেই জাপিবৰ কাৰণে, ভাবিছোঁ দেৰিকৈ জাপিম আৰু ভাত পানী খাই। ছোৱালী এনেকৈ দেখিছেনে এয়া বিস্কুট লৈ আছে, বিস্কুটৰ মানে ক্ৰীমখিনিয়ে খায়, বেলেগ নাখায় আৰু। তাৰপৰা আগৰ এই দাদা মানে আৰু একেলগে আৰু কাম কৰে, আহিলে পানী শেষ হৈছে বোলে, কাপোৰ ধুতে পানী নিব আহিছে বাল্টি। তাৰপৰা ইহঁত দুটা বাহিৰত গৈছিল, এওঁ আৰু মানে মোৰ ল'ৰাটোৱে। তাৰপৰা পানী পুৰি খাব, পানী পুৰি খালে কিবা কানি গ্ৰচাৰী আইটেম সেইবিলাক আনিব। তাৰপৰা খোৱাৰ পিছত আৰু এওঁ ক'লে, মই যিহেতু আমেতিৰ দিনাখনে আমি মাছ মাংস খোৱা নাছিলোঁ, মাছ মাংস খোৱা নাই কাৰণে এওঁ ক'লে মই ছাগলী মাংস অলপ আনিম, তুমি পিঁয়াজ আলু এইবিলাক কাটি কিনে ৰেডি কৰি থোৱা। তাৰপৰা গৰমত ক'লে নহ'লে তুমিয়ে বনাবা। ভাবিলোঁ আৰু বনাম, কিন্তু মই বনাই পোৱা নাই দেই, কাৰণ ঘৰত আলহী আহিলেও কোনোবা আহিলেও মানে এওঁৱে মাছ মাংস পনীৰ এওঁ বনায় এইবিলাক। মই সেইবিলাক নবনাওঁ, মই কেৱল বনাওঁ ভাত ভাজি সেইবিলাক বনাওঁ। আৰু এইখিনি বহুত হেল্প কৰে দেখিছেনে, এনেকৈ হাজবেণ্ডে হেল্প কৰিলে আৰু কি লাগে, মানে বহুত ভাল লাগে। এনেকৈ হেল্প কৰিলে মই বহুত আৰাম পাই যাওঁ আৰু, মানে নহ'লে ইমান গৰমত এনে পাকঘৰত ভাত বনাই ইমান সেইনে। তাৰপৰা বনাম বুলি ভাবিছিলোঁহে মাত্ৰ কি, তেওঁ ক'লে আৰু কিবা মনটো চলিলে নালাগে দিয়া ময়ে বনাম বুলি, গোটেইখিনি যোগাৰ মানে কৰি লৈছিলোঁ। আৰু মইতো ভালেই পালোঁ আৰু গৰম যিহেতু, ভাবিলোঁ তাকে অলপমান পঢ়াওঁ বুলি গ'লোঁ আৰু। তাৰপৰা ছোৱালী দেখিছেনে এইয়া বিস্কুট খেলি আছে, নহ'লে এটা আমাক ডিষ্টাৰ্ব কৰিব, তাক যদি মই পঢ়াব অলপ বহুত ডিষ্টাৰ্ব কৰে। সেনেকৈ দিছোঁ আৰু, তাই ভিতৰৰ ক্ৰীমখিনিহে খায় কিন্তু দেই, বিস্কুটৰ বাহিৰকেইটা নাখায়। তাৰপৰা কি হ'ব আৰু, ল'ৰাক পঢ়াব লৈছোঁহে। আজিকালি ল'ৰা ছোৱালীবিলাক ইমান স্মাৰ্ট নহয়, মানে আমাকহে মানে উল্টাই শিকায় আৰু মাকবোৰক, মানে সিহঁতেহে জানে এনেকুৱা মানে। হ'লেও আৰু মই কৈ আছোঁ হ'ব দিয়া বাৰু, মই নাজানো তুমিয়ে জানাচোন, সেনেকৈ পঢ়াও না। যিমান দিন হ'লেও এটা কথা লক্ষ্য কৰিছোঁ, আপোনালোকে মাকে পঢ়িব পাৰক বা নোৱাৰক, ল'ৰা বা ছোৱালীৰ কাষত বহি থাকিলে সিহঁতে বহুত ধুনীয়াকৈ পঢ়ে। সেইটো হয়নে নহয় জনাবচোন। আমাৰ কিন্তু সেই মই কাষত বহিলেহে সি পঢ়ে, নহ'লে আৰু তাক মানে হোমৱৰ্ক কৰিব লাগিব, তেতিয়া সি পঢ়ে। এনে বাৰু ইমান সেই নহয়, ভাবিলোঁ আধা ঘণ্টা 1 ঘণ্টা অলপমান টাইম দিওঁ তাক। সেইকাৰণে ৰাতি মই বেছি সময় দিব নোৱাৰোঁ, মানে কাকো সঁহাৰি জনাব নোৱাৰোঁ ফেচবুকত। ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।